শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত দৈনিক বৃদ্ধি পাইছে মদ জুৱা খেলৰ লগতে ড্ৰাগছৰ অবাধ প্ৰচলন। ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ দাবীত ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হৈ স্মাৰকপত্ৰ প্ৰদান কৰে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পশ্চিম ঢেকিয়াজুলি অঞ্চলত মদ জুৱা খেলৰ লগতে নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলন বৃদ্ধি পোৱাত এতিয়া বিপথে পৰিচালিত হৈছে যুৱ প্ৰজন্ম। আনকি এলেকাত অতিপাত বৃদ্ধি পাইছে মাৰপিট হিংসাৰ লগতে অসামাজিক কাম কাজ। সেয়েহে ব্যৱস্থা গ্ৰহণৰ দাবীত আজি ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হৈ পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰকপত্ৰ প্ৰদান কৰে। বৃহত্তৰ পশ্চিম ঢেকিয়াজুলি অঞ্চলত বৰ্তমান মদ জুৱা এইসমূহ বহুত ধৰণৰ বৃদ্ধি পাইছে আৰু আমি পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই আজি ঢেকিয়াজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰোঁ যে এই বৃহত্তৰ পশ্চিম ঢেকিয়াজুলি অঞ্চলত এনেকুৱা ধৰণৰ মদ ভাং জুৱা খেল বন্ধ কৰিব লাগে, নহ'লে অন্যথা আমি পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ কাৰ্যসূচী ৰাখিম বুলি আমি আজি কথা দিলোঁ। শোণিতপুৰ জিলা অসম সেনাৰ তৰফৰ পৰা এটা আহ্বান জনাব বিচাৰিছোঁ। আজি আমাৰ পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে ঢেকিয়াজুলি আৰক্ষী থানা, লগতে আমাৰ co-DC মহোদয়া বাইদেউকো আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। যি যুৱ সমাজক পংগু কৰিব পৰা এক মানসিক বিকৃতি ঘটাৰ দৰে আজি মানে আপোনাৰ চহৰততো কথাটো আছেই, এতিয়া গাঁৱে ভূঞে আপোনাৰ পাণ দোকানে চাহৰ দোকানে এতিয়া মদৰ বটলৰ উদ্ভৱ হৈছে আৰু এনেকুৱা ধৰণে মানে মাদক দ্ৰব্য আৰু লগতে জুৱাৰ প্ৰচলন বৃদ্ধি পাইছে যাতে যুৱ সমাজ ধ্বংস হওক। কিন্তু সেই কথা কেতিয়াও আমাৰ সদৌ অসম ছাত্ৰ সন্থা বা আমাৰ অসম সেনাই কেতিয়াও মানি নলয়। তাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব আৰু আমি এই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু ইয়াৰ পিছত যদি আমাৰ প্ৰশাসনে এই বিষয়ত যদি গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে আমি নিজাববীয়াকৈ আমি কাৰ্যসূচী হাতত ল'ম আৰু এইবোৰ আমি নিজেই বন্ধ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম বুলি ৰাইজৰ সহযোগত আজি আমি ঘোষণা কৰিছোঁ।